নমস্কাৰ আজি সবিয়া হলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আপোনাৰ পদুলিত এতিয়া পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণসিংহা ইতিমধ্যে বাজি উঠিছে আমি দেখা পাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তত সাজু হৈ উঠিছে প্ৰাৰ্থীসকল লগতে সাজু হৈছে ৰাজনৈতিক দলসকল আজি আমি এই দলসমূহৰ প্ৰতিনিধিসকল আজি আমাৰ মাজত উপস্থিত আছে কি ধৰণৰ ব্লুপ্ৰিন্ট আসলতে সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ লগত সংগতি ৰাখি ৰাজনৈতিক যেটো বাতাবৰণৰ সৃষ্টি হৈছে এই বাতাবৰণৰ পিছত জনাদেশ কি ধৰণৰ আহিব পাৰে কি ধৰণৰ আঁচনি লৈ ৰাইজৰ ওচৰ চাপিব এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু দৰ্শকসকল যেহেতু একো ভোটাৰ গতিকে আপোনালোক সচেতন হ'ব পাৰিব আজিৰ এই অনুষ্ঠানত যিসকল প্ৰতিনিধি আছে ৰাজনৈতিক দলসমূহৰ তেখেতসকলে কি বাৰ্তা আগবঢ়ায় আসলতে পঞ্চায়ত নিৰ্বাচনক লৈ তেওঁলোকৰ আঁচনি কি বা কি দিব বিচাৰে আপোনালোকে কি পাব এই সম্পৰ্কে আমি কথা পাতিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ৰ মজিয়াত থকা আমাৰ অতিথিসকলক মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো আজি আটাইকেইটা ৰাজনৈতিক দলৰে প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে প্ৰথমতে মই স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বৰডাঙৰীয়া আছে স্বাগতম জনালো আপোনাক বিজয়ী মুখপাত্ৰ হেমংগ ঠাকুৰীয়াক স্বাগতম জনাইছো অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈক স্বাগতম জনাইছো এআইডিএফৰ মুখপাত্ৰ সম্পক কলিতা ডাঙৰীয়াক স্বাগতম জনাইছো লগতে সামগ্ৰিকভাৱে ৰাজনৈতিক এই পৰিস্থিতিৰ বিশ্লেষণ কৰিব জ্যেষ্ঠ সাংবাদিক হাইদৰ হোসেন ডাঙৰীয়া আমাৰ মাজত আছে স্বাগতম জনাম যেহেতু প্ৰথম পৰ্যায়ত উজনি অসমৰ কেইবাটাও ঠাইত এই নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে যোৰহাটৰ পৰা আমাৰ সাংবাদিক হতিত সাংবাদিক উৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত থাকিব আমি উৎপলৰ সৈতে যোগাযোগ কৰিম প্ৰথমতে মই হেমংগ ঠাকুৰীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছো বিজেপি মুখপাত্ৰ আজিৰ তাৰিখত দেখা গৈছে যে বিজেপিৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে শেহতীয়াকৈ বিশেষকৈ বিতৰ্কিত যিখন বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ গৈছে আৰু যিখন চৰকাৰক জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত চৰকাৰখন অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিল আৰু বহু লোকে খিলঞ্জীয়া লোকে বিপুল ভোটত জয়লাভ কৰাইছিল বিশেষকৈ বিধানসভা নিৰ্বাচনত সেই চৰকাৰখনৰ প্ৰতি কিন্তু বিভিন্ন সময়ত এতিয়া বিতুষ্টিদায়ক মন্তব্য আগবঢ়াইছে সাধাৰণ ভোটাৰ ৰাইজে বিশেষকৈ বিতৰ্কিত বিধেয়কখন অহাৰ পিছত আৰু সেই সম্পৰ্কে তাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত এতিয়া সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে এনে ক্ষেত্ৰত প্ৰত্যাহ্বান এটা অহা বুলি যথেষ্ট অনুভৱ কৰিছে ৰাজনৈতিক মহলত সচেতন মহলত গতিকে আপোনালোকৰ সন্মুখত সেই প্ৰত্যাহ্বানটো নেওচি কি লৈ যাব এতিয়া ৰাইজৰ ওচৰত কি লৈ যাব চাওক আমাৰ চৰকাৰ গঠন হ'ব অসমত 2 বছৰ হৈ গ'ল এই 2 বছৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি কোৱালিশ্যন চৰকাৰ আছে এজিপি বিএফক লৈ এই চৰকাৰখনে যিবিলাক ৰাইজৰ কাৰণে যিবিলাক কাম কাজ কৰিলে যিবিলাক গঠনমূলক কাম কৰিলে সেই গঠনমূলক জনকল্যাণমুখী যিবিলাক আঁচনি ৰাইজক দিলে সেই তাৰ ওপৰত ভিত্তি কৰি আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস যে পঞ্চায়ত নিৰ্বাচনত আমাৰ বিজেপি আৰু আমাৰ মিত্ৰ জোঁটৰ অন্যান্য দলবিলাকো অতি ভাল ফলাফল লাভ কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি পঞ্চায়ত নিৰ্বাচনটো অতি গুৰুত্ব সহকাৰে লৈছোঁ কিয়নো আপোনালোকে জানে যে চৰকাৰে জনকল্যাণমুখী আঁচনি যিবিলাক প্ৰস্তুত কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ চৰকাৰখনে সেই আঁচনিবিলাক কিন্তু যিবিলাক পঞ্চায়তৰ জৰিয়তে যিবিলাক কাম কাজ হ'ব লাগিছিলে সেই কাম কাজখিনি হোৱা নাই কিয়নো বিগত যিটো নিৰ্বাচন আছিলে পঞ্চায়ত নিৰ্বাচনত তাত কিন্তু আমাৰ প্ৰতিনিধি বহুত কম আছিলে আৰু সেইটোৰ কাৰণে জনকল্যাণমুখী আঁচনিবিলাক আমাৰ সেই তাত প্ৰতিনিধি নথকাৰ কাৰণে জনকল্যাণমূলক আঁচনি বহু ক্ষেত্ৰত আমাৰ তাত ৰাইজে কিন্তু পোৱা নাই আৰু সেইটো কাৰণে নহয় আমাৰ আপুনি জানে যে আজি ইণ্ডিয়ান যিটো কনষ্টিটিউচনেল চিষ্টেম তাত পঞ্চায়তক বহুবিলাক কাম পঞ্চায়তক দিয়া হৈছে আৰু সেইটোৰ কাৰণে পঞ্চায়তৰ জৰিয়তে কিছুমান কাম কৰিব পাৰি আৰু সেইটো কাৰণে আমাৰ যোৱা বিগত বৰ্ষত আমাৰ পঞ্চায়ত প্ৰতিনিধি বহুত কম আছিলে কাৰণে আমি ৰাইজৰ যিবিলাক পঞ্চায়তৰ জৰিয়তে যিবিলাক কাম কৰিব লাগিছিলে সেই কিছু কাম কৰিব পৰা নাই আৰু সেইটো কাৰণে আমি এই নিৰ্বাচনটো অতি গুৰুত্ব সহকাৰে লৈছোঁ যাতে আমি পঞ্চায়তবিলাক আমি দখল কৰি আমাৰ জনকল্যাণমুখী যিবিলাক চৰকাৰে আঁচনি দিছে সেই আঁচনিবিলাক যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ ৰাইজে তাতে ভাল ফল লাভ কৰিব পাৰে আৰু সেইটো আমাৰ উদ্দেশ্য সেইকাৰণে এই নিৰ্বাচনটো আমি অতি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সেইটোৰ কাৰণে আমি সংগঠনটো অতি শক্তিশালী কৰিছোঁ 126টা সমষ্টিৰ অন্তৰ্গত যিবিলাক মণ্ডল আছে আৰু মণ্ডলৰ আণ্ডাৰত যিবিলাক বুথ কমিটি আছে সেই প্ৰায় বুথ কমিটিবিলাক আমি গঠন কৰা একেবাৰে তলৰ ৰুট লেভেললৈ আমি গঠন কৰা ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈকে মই প্ৰথমতে প্ৰাৰম্ভিক মন্তব্যটো জানি লৈছোঁ আসলতে আপুনি উল্লেখ কৰিছে জনকল্যাণমুখী যিসমূহ আঁচনি আছে সেই আঁচনিসমূহক লৈ ৰাইজৰ ওচৰলৈ আগবাঢ়িব বিজেপিৰ এইটো পলিচি আজিৰ তাৰিখত জনকল্যাণমুখী যিসমূহ আঁচনি আছে প্ৰত্যাহ্বান কি আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম পুনৰ প্ৰত্যাহ্বান কি আছে আসলতে আজিৰ তাৰিখত মই এইবাৰ
অগপৰ মুখপাত্ৰ তুলাৰাম গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইকাৰণে বিচাৰোঁ এইটো প্ৰাৰম্ভিক আলোচনা আজিৰ তাৰিখত আজি আমাৰ মাজত এয়া প্ৰাৰম্ভিক আলোচনা পঞ্চায়ত নিৰ্বাচন লৈ কিন্তু ইয়াৰ পূৰ্বে বিভিন্ন সময়ত প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু অগপৰ প্ৰতিনিধিয়ে কৈ আহিছিল যে নিৰ্বাচন আমি অকলেই অৱতীৰ্ণ হ'ম বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত আৰু আমি যদি ৰাজনৈতিকভাৱে চাওঁ ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদৰ এটা সংঘাত বিশেষকৈ যিটো বিতৰ্কিত বিধেয়ক বুলি যিখন আমি উল্লেখ কৰিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পিছত এটা সংঘাত দেখিবলৈ পাইছোঁ আনকি মিত্ৰতাত থকাৰ পিছতো চৰকাৰী পক্ষত থকাৰ পিছতো ৰাজহুৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে চৰকাৰৰ পৰা ওলাই অহাৰ হুংকাৰো দিছে সেইখিনিলৈকে ঠিকে আছে তাৰপিছত এই কথাটো কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব আৰু আঞ্চলিকতাবাদী এটা ঢৌ কিন্তু ৰাজ্যত চলি আছে বিগত কিছুদিন ধৰি আপোনালোকেও সেই কথাটো অনুভৱ কৰে কিন্তু তাৰপিছতো কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছে নাই আমাৰ মিত্ৰতা হ'ব পাৰে গাঁৱে গাঁৱে হ'ব পাৰে জিলাই জিলাই হ'ব পাৰে পাৰ্থক্যটো কি আচলতে কৰিব কি বিচাৰিছে ইমান দোদুল্যমান অৱস্থা এটা কিয় অসম গণ পৰিষদৰ দোদুল্যমান নহয় অসম গণ পৰিষদ দলৰ বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্ক স্থিতি অতি স্পষ্ট আমাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ বহি যোৱা 31 তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ বহিছিল আৰু কেন্দ্ৰীয় সাধাৰণ পৰিষদত বহু আলোচনা বিলোচনাৰ অন্তত এটা সিদ্ধান্ত হ'ল অসম গণ পৰিষদ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমাৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদে বিশেষকৈ সভাপতি কাৰ্যকৰী সভাপতি নেতৃত্বত দলে এটা সিদ্ধান্ত লৈছে আমি দল শক্তিশালী কৰিবৰ কাৰণে বুথ পৰ্যায়লৈ আঞ্চলিক পৰ্যায়লৈ সমষ্টি কমিটি জিলা কমিটি প্ৰত্যেকক আমি কৰ্তৃত্ব দি দিছোঁ তেওঁলোকে দলৰ প্ৰাৰ্থী কেনেদৰে জিকাই আনিব ৰণনীতি কেনেদৰে তৈয়াৰ কৰিব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰা হৈছে তেওঁলোকে ৰণনীতি দলৰ প্ৰাৰ্থী জিকাই আনিবৰ কাৰণে ৰণনীতি তৈয়াৰ কৰিব আৰু প্ৰয়োজন সাপেক্ষে অঞ্চল বিশেষে বিভিন্ন দল সংগঠনৰ লগত তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিবলৈ কথা পাতিব মিত্ৰতা বুলি ক'লে কেৱল বিজেপিৰ লগতে মিত্ৰতা নহয় মিত্ৰ গোষ্ঠী বিপিএফ আছে গণশক্তি আছে তিৱা ঐক্য মঞ্চ ৰাভা ঐক্য মঞ্চ প্ৰয়োজন সাপেক্ষে প্ৰাৰ্থী জিকাই অনাৰ ক্ষেত্ৰত কথা পাতিব পাৰিব কিন্তু কেন্দ্ৰীয় সাধাৰণ পৰিষদে দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলা এটা নীতি কৰিছে আৰু ঘোষণা কৰিছে আৰু সেই ঘোষণাত আমি অটল আছোঁ তাৰপৰা আমি এক কদমো বিচলিত হোৱা নাই আমি দেখিছোঁ যোৱা বিগত সময়ছোৱাত আমি অসমৰ বিভিন্ন প্ৰেক্ষাপটত আমি বুদ্ধিজীৱীসকলৰ লগতো কথা পাতিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কত যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিয়ে গাঁৱে ভূঞে মানুহবিলাকৰ মনত কেনেকুৱা ধৰণৰ মানুহৰ মনত এটা মানে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ উমান ল'বলৈ আমি চেষ্টা কৰিছোঁ গতিকে আমি কেন্দ্ৰীয় সাধাৰণ পৰিষদে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব আৰু প্ৰয়োজন সাপেক্ষে যদি সমষ্টি কমিটিয়ে ভাবে কোনোবা জিলা কমিটিয়ে ভাবে তেওঁলোকৰ প্ৰাৰ্থীজনক জিকাই অনাৰ ক্ষেত্ৰত তেওঁলোকে ৰণনীতি তৈয়াৰ কৰিব ৰণনীতিৰ মাজত মিত্ৰতাটো থাকিব মিত্ৰতা যদি ভাবে গণশক্তি ধেমাজিত যদি ভাবে গণশক্তিৰ লগত কৰিব পাৰিব কোকৰাঝাৰত যদি ভাবে বিপিএফৰ লগত কৰিব পাৰিব ক'ৰবাত যদি অঞ্চল বিশেষে ভাবে নহয় আমি বেলেগ সংগঠনৰ লগত বেলেগ দলৰ লগত কৰোঁ সেই অঞ্চল বেলেগ দলটো কি বিজেপিও আছে সেই কথাটো স্পষ্টভাৱে কওক বিজেপিও আছে অকলে খেলা নীতি আছে কিন্তু তাৰ মাজত বিজেপিও আছে অকলে খেলা নীতিয়ে কিন্তু অঞ্চল বিশেষে যদি প্ৰয়োজনে কয় সময়ে যদি কয় অঞ্চলৰ সেই পৰিস্থিতি আৰু পৰিৱেশ পৰিস্থিতিয়ে যদি কয় তেওঁলোকে তেওঁলোকৰ ৰণনীতি তৈয়াৰ কৰিব জাপি দিয়া হোৱা নাই এইটোৱে কৰিব লাগিব বুলি কেন্দ্ৰীয় জিকাই অনাৰ স্বাৰ্থত মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে সেই কথাটোৱে মই উল্লেখ কৰিছিলোঁ যে কিছু তৃণমূল পৰ্যায়ৰ কৰ্মীও আমিও কথা বতৰা পাতোঁ কেতিয়াবা কিছু বিভ্ৰান্ত আচলতে যি সময়ত বিৰোধিতা কৰি আছে বিতৰ্কিত বিধেয়কখনৰ কিন্তু তাৰপিছত পদবীৰ পিছত পদবীও লৈ আছে যি সময়ত পোৱা হৈছে তাৰপিছত আকৌ মিত্ৰতাৰ ক্ষেত্ৰত এই ধৰণৰ কথা আছে গতিকে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম কিছু আৰু অধিক স্পষ্ট কৰি দিব লাগিব আপুনি অন্ততঃ দৰ্শকসকলক মই এইবাৰ কংগ্ৰেছ মুখপাত্ৰ দুৰ্গা দাস বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সাম্প্ৰতিক সময়ত ৰাজনীতিত দেখা গৈছে বিজেপি বিৰোধী এটা ঢৌ বিভিন্ন সময়ত দেখা গৈছে বিভিন্ন বন্ধই হওক বিভিন্ন বিক্ষোভেই হওক বিজেপি বিৰোধী শ্লোগান ৰাজপথত গুজৰি গুমৰি আছে তাৰ মাজতে পঞ্চায়ত নিৰ্বাচন আহিছে কিন্তু কথাটো এনেকুৱা নেকি যে বিজেপি বিৰোধিতা মানে কংগ্ৰেছক সমৰ্থন তেনেকৈ আপোনালোকে ধৰি লৈ পঞ্চায়ত নিৰ্বাচনত আগবাঢ়িছে নেকি প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিগৰাকীয়ে যিটো বক্তব্য ৰাখিছে সেইটো হাস্যাস্পদ বক্তব্য এটা ৰাখিছে তেওঁ যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পতা সম্পৰ্কে যথেষ্ট আগ্ৰহী বুলি কৈছে কিন্তু এই পঞ্চায়ত নিৰ্বাচন একচুৱেলি ৰাজ্যত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিজেপি চৰকাৰখনে পাতিবলৈ বাধ্য হৈছে কোৰ্টৰ কড়া নিৰ্দেশত তেওঁলোকে বাৰে বাৰে সময় বিচাৰিছে আনকি চিফ ইলেকশ্যন অফিচাৰ যিগৰাকী আছে অসমত তেওঁ ইলেকশ্যন ঘোষণা কৰাৰ দিনা স্পষ্টভাৱে কৈছে যে চৰকাৰে কিমান সময় বিচাৰিছিল
কি কৰিছিল এই কথাবিলাকো তেওঁ স্পষ্টভাৱে জনাইছে যিয়ে নহওক কোৰ্টৰ ইণ্টাৰফেৰেঞ্চত হ'লেও আমি পঞ্চায়ত নিৰ্বাচনটো পাতিবলৈ আগবাঢ়িছে চৰকাৰে আৰু এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে সৰ্বশক্তি প্ৰয়োগ কৰি আমি নামিম কি লৈ যাব এতিয়া পঞ্চায়ত নিৰ্বাচনত মই আৰম্ভণিতে কৈছোঁ যে ভাৰতৰ আত্মা গাঁৱত থাকে বুলি মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত নহয় ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আজিৰ পৰা মানে আগৰ পৰাই তেওঁ গ্ৰাম্য স্বৰাজত বিশ্বাস কৰিছিল আৰু তেওঁ যেহেতু এসময়ত কংগ্ৰেছৰ সভাপতি আছিল মহাত্মা গান্ধী ডাঙৰীয়াও লগতে তাৰ পিছৰ যিবিলাক ফলোৱাৰ সভাপতি হ'ল চৰকাৰ কৰিলে তেওঁলোকে সঁচাকৈ ভাৰতৰ আত্মা গাঁৱত থাকে এইটোক বিশ্বাস কৰি স্বশাসন দিয়াৰ কাৰণে পিছলৈ আইন আনিছিল আইন অনাৰ পিছত আপোনালোকে আচৰিত হ'ব এই পঞ্চায়ত নিৰ্বাচনত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে কংগ্ৰেছ অসম পায়নিয়াৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আধুনিক ভাৰতৰ পায়নিয়াৰ আৰু আপোনালোকে মই আৰম্ভণিতে কৈ থৈছোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাবাৰ শ্ৰেষ্ঠ পঞ্চায়ত নিৰ্বাচন পাতি শ্ৰেষ্ঠ কাম কৰাৰ কাৰণে কংগ্ৰেছৰ সেই সময়ৰ মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই পঞ্চায়ত প্ৰথম ভাৰতবৰ্ষৰ ভিতৰত হৈছিল আৰু তেওঁ সেই পুৰস্কাৰটো ল'বলৈ গৈছে লগত বিষয়াও গৈছে গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কংগ্ৰেছে ভাল কাম কৰিছে বুলি অসমক শ্ৰেষ্ঠ পুৰস্কাৰটো তেওঁ আগবঢ়াইছে এই ক্ষেত্ৰত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত আন্তৰিকতাৰে নামিব আৰু আপুনি যিটো কথা কৈছে বিৰোধী ৰাজনৈতিক দলৰ বিপৰীতে যিটো ঢৌ আচলতে বিৰোধী ৰাজনৈতিক দলৰ বিপৰীতে ঢৌ সাধাৰণ ৰাইজে সৃষ্টি কৰিছে সাধাৰণ ৰাইজে তেওঁলোকৰ বিৰুদ্ধে ঢৌ তুলিছে তাৰ কাৰণে ৰাইজক সেই ক্ৰেডিটটো দিব লাগিব সেইটো ভোটলৈ কনভাৰ্ট কৰাটো সাধাৰণ ৰাইজৰে কাম মই জানো যে অসমৰ ভোটাৰসকল অতি গুণী জ্ঞানী শিক্ষিত ভোটাৰ আৰু তেওঁলোকে যোৱা দিনবিলাকৰ কাৰ্যক্ৰমণিকা কংগ্ৰেছৰো চাইছে বিজেপিৰো চাইছে কাক ভোট দিব লাগে তেওঁলোকে ডিচিশ্যন ল'ব ডিচিশ্যনটো মই ৰাইজৰ ওচৰত দিছোঁ কিন্তু পুনৰ মই কৈছোঁ ভাৰতৰ আত্মা গাঁৱত এই গাঁৱে নিজকে নিজক শাসন কৰক কংগ্ৰেছে সদায় বিচাৰে ঠিক আছে মই আকিম পুনৰ আপোনালোকৰ ওচৰলৈকে আপোনাৰ ওচৰলৈকে আৰু নিখন দেখে কংগ্ৰেছে ইতিমধ্যে উল্লেখ কৰিছে আপুনি কিন্তু যি বিগত সময়ছোৱাত কংগ্ৰেছৰ দিনত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিলে পঞ্চায়তে সেই কথাও ৰাইজে উপলব্ধি কৰে গতিকে সেই ক্ষেত্ৰত কি ধৰণৰ বিকল্প ব্যৱস্থাৰ কথা ৰাইজে চিন্তা কৰিব সেয়াও লক্ষণীয় হ'ব পুনৰ আপোনাৰ ওচৰলৈকে আহি মই এবাৰ AIDFৰ মুখপাত্ৰ চম্পক কলিতা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আনকেইটা ৰাজনৈতিক দলে নিজৰ নিজৰ ষ্ট্ৰেটেজি ব্যক্ত কৰিছে AIDFৰ ৰণনীতি কি হ'ব AGP বিজেপিৰ কি ধৰণৰ এলায়েন্স বা বুজাবুজি হ'ব পাৰে গ্ৰাম্যাঞ্চলত সেয়া আমি দেখিবলৈ পালোঁ বিভিন্ন সময়ত দেখা গৈছে এতিয়া যে সংখ্যালঘু ভোটাৰসকল শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিতৃষ্ট হৈছে বিভিন্ন সময়ত গতিকে সেই ভোটসমূহ বিশেষকৈ সংখ্যালঘুৰ ভোটসমূহ এইবাৰ AIDFৰ ওচৰত আহিব নেকি পঞ্চায়তৰ ক্ষেত্ৰত ঠায়ে ঠায়ে চাওক AIDF যোৱা পঞ্চায়ত নিৰ্বাচনত অসমৰ দ্বিতীয় সৰ্ববৃহৎ দল আছিল আৰু আমি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰায় 25খন জিলাত সম্পূৰ্ণৰূপে আমি আমাৰ কাম কাজ সম্পূৰ্ণ হৈছে আজি আমি দিনটো অফিচত আছিলোঁ জিলাসমূহৰ পৰা লোক আহিছে এপ্লিকেশ্যন ফৰ্ম লৈ গৈছে যিখিনি তেওঁলোকক যাৱতীয় আমি গাইডলাইন দিব লাগে আমি দিছোঁ আৰু আমি এইবাৰ পঞ্চায়ত ইলেকশ্যনটো এনেকুৱা এটা সময়ত অনুষ্ঠিত হৈ আছে পঞ্চায়ত ইলেকশ্যনৰ পঞ্চায়তৰ ডেভেলপমেণ্টৰ কথাটো থাকিব এই তাৰ বাহিৰেও পঞ্চায়ত ইলেকশ্যনটো এটা ৰাজনৈতিক ভাৱে বেছি প্ৰভাৱ পৰিব কাৰণ আজি অসমৰ যিটো অৱস্থা আজি অসমৰ অৱস্থাত কেন্দ্ৰ চৰকাৰ আমাৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে বিফল হৈছে আপুনি লয়েণ্ডাৰকে আদি কৰি গোটেই ক্ষেত্ৰত বিফল হৈছে আৰু আমি সেই বিফলতাটো আমি ৰাইজৰ ওচৰত লৈ যাম আৰু তাৰ লগতে এই যিটো চৰকাৰ বিফল হৈছে আৰু বিফলতাটোক আমাৰ কংগ্ৰেছে এড্ৰেছ কৰিব পৰা নাই কংগ্ৰেছে সেই এড্ৰেছ কৰিবলৈ বিফল হৈছে এই দুইটা আমি লৈ যোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিল আপুনি যিটো প্ৰথমতে উল্লেখ কৰিছে নাগৰিকত্ব সংশোধনী বিলৰ ক্ষেত্ৰতো আমি যিটো আমাৰ ভাৰতবৰ্ষৰ অসমৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো যিটো ভাঙি দি আপোনাৰ 7খন ষ্টেটত 16টা কালেক্টৰেট বনাই 22 ডিচেম্বৰৰ পৰা যি অবৈধ অনুপ্ৰৱেশকাৰীক বৈধতা প্ৰদান কৰাৰ যি সংবিধান বিৰোধী বিজেপিয়ে স্থিতি লৈছে সেই স্থিতিৰ বিৰুদ্ধে আমি যাম আৰু আমি
এটা কথা প্ৰতীয়মান গৈছোঁ আজি অগপৰ আমাৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে অগপৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে কি পঞ্চায়ত সমষ্টি লেভেলত জিলা লেভেলত ৰণনীতি তৈয়াৰ কৰিব পাৰে আৰু বিজেপিৰ লগত কথা পাতিবও পাৰে সেই কথাটোৱে অসমীয়া মানুহক আৰু বিভ্ৰান্ত কৰিছে আৰু মই অসম গণ পৰিষদৰ পৰা এই যিটো আপুনি কৈছে আঞ্চলিকতাবাদৰ যিটো এটা ভাৱাবেগ অসমত আহিছে আৰু সেই ভাৱাবেগটোক এনকেজ কৰাত এজিপিও বিফল হৈছে আমি গোটেই বিজেপিৰ যিটো অসম বিৰোধী চৰিত্ৰ আৰু তেওঁলোকৰ কাম আৰু সেই কামখিনিক এড্ৰেছ কৰাত এজিপি কংগ্ৰেছ সম্পূৰ্ণৰূপে বিফল হৈছে সেই পলিটিকেল কথাটোলৈ আমি ৰাইজৰ ওচৰলৈ যাম আপুনি যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ কলে ডাঙৰীয়া মই হাইদৰ ৰচন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে কিছু কথা স্পষ্ট হৈছে বিফল হৈছে এজিপিয়ে যিটো আঞ্চলিকতাবাদৰ ধাৰা সৃষ্টি হৈছে ধাৰাটো লোৱাত AIDFৰ সেই কথাটো মন্তব্য কৰিছে AIDFৰ প্ৰতিনিধিগৰাকীয়ে লগতে কংগ্ৰেছো বিফল হৈছে গতিকে এই সম্পূৰ্ণ সুযোগ এতিয়া AIDF লাভ কৰিব নেকি সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ লগত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ যিটো প্ৰাসংগিকতা আহিছে আপুনি কি ধৰণে বিশ্লেষণ কৰিছে ৰাজনৈতিক দলসমূহক না গোটেই কথাটো হ'ল এনেকুৱা যে পঞ্চায়ত নিৰ্বাচনটো আদালতৰ নিৰ্দেশত চৰকাৰে পাতিবলৈ বাধ্য হৈছে নহ'লে কিছুদিন হুহকা পিছলা কৰাৰ লক্ষণটো চৰকাৰে ইতিমধ্যে কাম কাজেৰে প্ৰকট কৰি তুলিছিল এতিয়া ৰাজনৈতিক দল বিশেষে যিটো কৈছে চৰকাৰে কৈছে যে আমাৰ সাংগঠনিক ভিত্তি হয় তেখেতসকলে পঞ্চায়ত লেভেলত সাংগঠনিক ভিত্তি কিছু শক্তিশালী কৰা কথাটো সাংগঠনিকভাৱে কথাটো আপোনাৰ মিছা নহয় কিন্তু চৰকাৰখনৰ কিছুমান নীতি আৰু কামক লৈ জনসাধাৰণৰ মাজত বিগত 16ৰ নিৰ্বাচন বা 14ৰ নিৰ্বাচনৰ তুলনাত কিছু মহাভংগ ঘটা কথাটো সত্য আপোনাৰ এতিয়া শাসক দলৰ প্ৰতিনিধিগৰাকীয়ে তেখেতে কৈছে যে যিবোৰ আঁচনি আচলতে আধুনিক ভাৰতবৰ্ষত গ্ৰামোন্নয়নৰ মূল দায়িত্বটো পঞ্চায়তৰ ওপৰত অৰ্পণ কৰা হৈছিল বিগত কালছোৱাত আমাৰ মহিলাৰ আসন সংৰক্ষণকে ধৰি অন্যান্য কিছুমান গণতান্ত্ৰিক ব্যৱস্থা যিবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে আপোনাৰ আইন সংশোধন কৰি ব্যৱস্থা কৰা হৈছে কিছুমান অঞ্চলত পঞ্চায়তৰ সদস্য বা পঞ্চায়তৰ লোকসকলে বহু পৰিমাণে আগৰ চৰকাৰৰ দিনত দুৰ্নীতিক গাঁৱলৈ সম্প্ৰসাৰিত কৰাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল সেই কামটো যে অকল সেই সময়ত কংগ্ৰেছে সৰ্বাধিক জিলা পৰিষদ গঠন কৰিছিল অকল কংগ্ৰেছে কৰিছিল তেনে নহয় UDFও কৰিছে আৰু যদি কৰবাত বিজেপিয়ে কৰিছে যোৱাবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আছিল মাইক্ৰস্কোপিক মাইনৰিটি বিশেষ চকুত পৰা ধৰণৰ ই নাছিল অগপৰ গোটেই বিৰম্ভণাটো হ'ল যে বিগত কালছোৱাত অগপৰ ৰাজনৈতিক স্থিতি একেবাৰে স্পষ্ট নহয় এতিয়া একেতেই প্ৰতিনিধিগৰাকীয়ে ক'লে যে আমি তৃণমূল পৰ্যায়ত অকলে নিৰ্বাচন খেলিম কিন্তু অঞ্চল বিশেষে আপোনাৰ জিকাৰ স্বাৰ্থত গতিকে ক্ষমতা আৰু জিকাটোই যি ৰাজনীতিৰ দৰ্শন এখেতে এই কথাটো ইয়াৰ কথাৰ দ্বাৰা আপোনাৰ এইটোই প্ৰতীয়মান হ'ল যে য'ত জিকাৰ সম্ভাৱনা জিকাৰ স্বাৰ্থত বিজয়ী হোৱাৰ স্বাৰ্থত অঞ্চল বিশেষে আমি ক'ৰবাত হেৰি কৰিম নহয় BPFৰ লগতো মিত্ৰতা কৰিম ৰণনীতিটো বাদ দিয়ক পঞ্চায়তত আকৌ ৰণনীতি নাই বিজয়ী হোৱাটোই একমাত্ৰ ৰণনীতি গতিকে তেখেতসকলৰ ৰণনীতি এক প্ৰকাৰ স্পষ্ট কোকৰাঝাৰ ইলেকশ্যন কৰিবলৈ BPFৰ সহায় লাগিব ব্ৰহ্মপুত্ৰ ভেলীত যদি গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে থকা আপোনাৰ বিজেপি সমৰ্থন প্ৰধান যিবোৰ ঠাই তাত আপোনাৰ বিজেপিক লাগিব কৰবাত গণশক্তি লাগিব গতিকে নীতি বোলা বস্তুটো একো নাই আৰু আঞ্চলিকতাবাদটো এজিপি এটা বস্তু আচলতে ক্লিয়াৰ কৰিব লাগে বৰ্তমান সময়ত অসমৰ ৰাইজে এজিপিৰ দৰে এটা আঞ্চলিক দলৰ পোষকতা কৰিছিল এজিপিৰ গ্ৰহণযোগ্যতা তৃণমূল পৰ্যায়ৰ মানুহৰ মাজত ভোটাৰৰ মাজত যথেষ্ট বৃদ্ধি পাইছিল কিন্তু নেতৃত্বই আপোনাৰ কোনো কাৰণতে মন্ত্ৰিত্ব এৰিবৰ কাৰণেও ৰাজি নহয় আৰু আমাৰ বিজেপিৰ লগত কোনো ধৰণৰ মিত্ৰতা নহয় সেই কথাটো জোৰেৰে ক'বলৈ তেখেতসকলৰ সাহসৰ অভাৱ ঘটিছে এনেকুৱা কাৰণত আঞ্চলিকতাবাদী চৰিত্ৰটো যদি নাথাকে তেতিয়াহ'লে আপোনাৰ অগপক কিয় লাগে এটা সুযোগটো কংগ্ৰেছে ল'ব পাৰিব নেকি এই যিটো পৰিৱেশ হৈছে কংগ্ৰেছে লোৱাটোৰ গোটেই কাৰণ হৈছে এনেকুৱা আটাইতকৈ বিপদজনক কথাটো হ'ল এতিয়া কংগ্ৰেছ বিজেপি UDF AGP হৈ থকা নাই
এতিয়া গোটেই কথাটো হ'ল UDF মানে তেখেতসকলে কোনবোৰ জিলা লাভ কৰিছিল আগৰ ইলেকশ্যনত যিবোৰ সংখ্যালঘু প্ৰধান অঞ্চল সেই জিলাসমূহ লাভ কৰে সেই জিলাসমূহত এতিয়া এটা নতুনকৈ প্ৰশ্নৰ অৱতাৰণা হৈছে যে তেওঁলোকৰ নিৰাপত্তা আৰু তেওঁলোকৰ আপোনাৰ কৰ্মসংস্কৃতি ইত্যাদিবিলাকৰ নিৰাপত্তাৰ কাৰণে তেওঁলোক এতিয়া তৎপৰ হৈছে কালি UDFে আপোনাৰ গোটেই কথাটো হ'ল এনেকুৱা যে আজি বৰ্তমান অৱস্থাত কেন্দ্ৰতে হওক আপোনাৰ দিছপুৰতে হওক যি চৰকাৰ হৈছে সেই চৰকাৰৰ বিচাৰ বিবেচনা লাহে লাহে এটা অগণতান্ত্ৰিক হেৰিয়ালৈ গতি কৰিছে আপুনি মন কৰিলে দেখিব আপোনাৰ কাৰণ কাকতো সোধা নাই আপোনাৰ এতিয়া দিল্লীত যিবোৰ কাম হৈছে আজি বিমুদ্ৰাকৰণৰ 2 বছৰ উদযাপিত হৈছে এই বিমুদ্ৰাকৰণে কি লাভ কৰিলে সেইটো ভাৰতবাসীয়ে বুজি পাইছে আপোনাৰ এতিয়া এনেকুৱা পৰিপ্ৰেক্ষিতত মই ভাবিছোঁ যে নীতি আদৰ্শৰ কথা নাই ক্ষমতাই বৰ্তমানৰ ৰাজনীতিৰ শেষ কথা গতিকে UDFৰ যিটো কথা কালি UDFে নলবাৰীত আপোনাৰ এখন জিলা পৰিষদ জিকিব নোৱাৰে হয়তো নোৱাৰে পাৰিব পাৰে বৰক্ষেত্ৰীত আপোনাৰ ভিতৰুৱা অঞ্চলত চৰত মানে আপুনি সেইটোৱে কৈছে যে সংখ্যালঘু প্ৰধান অঞ্চলত সংখ্যালঘু তেখেতসকলৰ সীমাবদ্ধতাটো থাকিব সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়ন ৰাজ্যখনৰ ঐক্য সংহতি আৰু ৰাজ্যখনৰ উন্নয়নৰ কাৰণে আচলতে আপোনাৰ সৎ নিষ্ঠাবান ত্যাগী মানুহৰ আগৰ পঞ্চায়ত যিবোৰ মানুহে কৰিছিল আমি দেখিছিলোঁ সেইবোৰ মানুহ আছিল সমাজ সেৱক এতিয়াৰ মানুহ আচলতে সমাজ সেৱক নহয় আৰু আপোনাৰ পাৰ্থিত্য কিনা বেচা হয় বুলি সৰ্বসাধাৰণ ৰাইজেও বিশ্বাস কৰাৰ পৰিৱেশ এটা হৈছে গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে আগন্তুক দিনৰ পঞ্চায়ত নিৰ্বাচনটো জাতিৰ স্বাৰ্থত এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলসমূহৰ কাৰণে যিমান গুৰুত্বপূৰ্ণ তাতকৈ সংকটকালীন অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটোৰ গুৰুত্ব অধিক বেছি সেইকাৰণে মই ভাবোঁ যে আমাৰ যি গণমাধ্যম বা আমাৰ যিবোৰ প্ৰচাৰ মাধ্যম আৰু যিবোৰ সচেতন ৰাইজ যিসকল আপোনাৰ ৰাজনৈতিক কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শৰ ভিতৰ মাজত আবদ্ধ নহয় সেইসকল মানুহে অন্ততঃ এটা চেষ্টা কৰিব লাগে যে আগন্তুক দিনত জাতিৰ স্বাৰ্থত জাতিৰ সংকটকালত জাতিৰ কথা ভবা প্ৰকৃতাৰ্থত মাটিৰ কথা ভবা আৰু মানুহৰ কথা ভবা আৰু বৰ্তমান যি আমাৰ প্ৰশাসনীয় ব্যৱস্থা চৰকাৰী ব্যৱস্থা পঞ্চায়তক উন্নয়নৰ আপোনাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ সৎ কৌশল যাতে অৱলম্বন কৰিব পাৰি তাৰ প্ৰতি যাতে ভোটাৰ ৰাইজ সজাগ হয় সচেতন হয় আৰু ভোটাৰ ৰাইজৰ সচেতনতাই ৰাজনৈতিক দলসমূহকো যাতে ডিক্টেট কৰিব পাৰে যে আপোনালোকে সৎ মানুহ প্ৰাৰ্থী দিয়ক আপোনালোকে কামৰ মানুহ প্ৰাৰ্থী দিয়ক এই মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আৰু ইতিমধ্যে স্পষ্ট হৈছে কেইবাটাও কথা সাম্প্ৰতিক সময়ৰ যিটো পঞ্চায়ত নিৰ্বাচনটো কিন্তু কেইবাটাও প্ৰসংগৰ বাবে গুৰুত্বপূৰ্ণ আমি কথা পাতি যাম আৰু আমি সংযোগ স্থাপন কৰিছোঁ উৎপল বৰাৰ সৈতে যোৰহাটত আছে উৎপল কিন্তু কিছু সময় পিছত উৎপলৰ সৈতে আমি যোগাযোগ কৰিম এই মুহূৰ্তত সময় লৈছোঁ বাণিজ্যিক বিৰতিৰ হবিয়াসৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কে এবাৰ আমি যাব বিচাৰিছোঁ যোৰহাটলৈকে সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত আছে উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণনীতি তৈয়াৰ কৰিছে সাম্প্ৰতিক সময়ৰ সাম্প্ৰতিক ৰাজনীতিত এটা বিশেষ ধৰণৰ ৰাজনৈতিক বাতাবৰণ কিন্তু গঢ়ি উঠিছে বিশেষকৈ উজনি অসমত সেই বাতাবৰণৰ প্ৰভাৱ যথেষ্ট বেছি প্ৰথম পৰ্যায়ৰ ভোট উজনি অসমত আছে গতিকে যোৰহাটবাসীয়ে কি কয় পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত বা তাত কি ধৰণৰ বতাহ বলিছে আচলতে আপুনি গ্ৰাউণ্ডত আছে এই মুহূৰ্তত উৎপল হয় শান্তনু মই আচলতে তৃণমূল পৰ্যায়ৰ পৰা অকণমান আপোনাৰ লগত মাথো 30-40 ছেকেণ্ডৰ ভিতৰত এটা কথা কৈ ল'ব বিচাৰিছোঁ যে উজনিৰ যিটো আপুনি কৈছে এটা খুব গুৰুত্বপূৰ্ণ বাক্য কৈছে যে উজনিত এই সন্ধিক্ষণ যিটো সন্ধিক্ষণত এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈছে উজনিত প্ৰধানকৈ ফাৰ্ষ্ট ফেজত হ'ব 5 ডিচেম্বৰৰ যিটো ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে তেতিয়া হ'ব আপুনি উজনিৰ মই বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছোঁ প্ৰধানকৈ উজনিৰ যি 7খন জিলা চৰাইদেউ মাজুলী তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট আৰু যোৰহাট এই 7খন জিলাত যেনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত মই এই মুহূৰ্তৰ কথা কৈছোঁ এই মুহূৰ্তত পঞ্চায়তক নিৰ্বাচনক লৈ যিটো আগ্ৰহ মানুহৰ বিগত সময়ত যেনেকুৱা আগ্ৰহ আছিল যিটো এটা ধামখমীয়া পৰিৱেশ আছিল পঞ্চায়ত বুলি ক'লে যিটো গমগমীয়া গৰম লগা যিটো পৰিৱেশ আছিল সেইটো একেবাৰে খেমখেমীয়া একেবাৰে নিস্তেজ এটা পৰিৱেশ আৰু লগতে আৰু এটা কথা ষ্টুডিঅ'ত মই বহু সময়ৰ পৰা শুনি আছোঁ ষ্টুডিঅ'ত এই বিষয়টো আলোচনা হৈছে যে দলবিলাকে এই মুহূৰ্তলৈকে তেওঁলোকৰ প্ৰাৰ্থী
কোনো দল সাজু নাছিল আচলতে কোনো দলে কংগ্ৰেছ বা বিজেপি বা অগপ দলে কোনো দলে সাজু নাই কোন কাৰ লগত বাদুলি ওলমাৰ দৰে ওলমিব এই পৰিৱেশ এটা হৈ আছিল অগপ দলে আজিলৈকে ক'ব পৰা নাই যে আমি অকলে খেলিম এই পৰিৱেশটো এতিয়ালৈকে ক'ব পৰা নাই সৌ সিদিনা কেশৱ মহন্ত এটা কথা কৈছে আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়া এটা কথা কৈছে ইয়াক লৈ বিভ্ৰান্তি এতিয়া তৃণমূল পৰ্যায়ৰ যিসকল ভোটাৰ কাক দিব সৌ সিদিনা 2.5 বছৰৰ আগত দুৰ্নীতিত পুত গোৱা কংগ্ৰেছক আকৌ ঘূৰাই এইবাৰ ভোট দিব নে জাতি বিকিবলৈ এটা পৰিৱেশ হোৱা আচলতে যেনেকুৱা এটা পৰিৱেশ হৈছে এই মুহূৰ্তত জাতি মাটি ভেটিৰ যিটো থৰহৰি কম্পমান এই পৰিৱেশত বিজেপি দলক দিব নে অগপ দলক দিব যি জাতিৰ কথা এফালে কয় আনফালে আকৌ জাতিৰ লগত আচলতে কম্প্ৰমাইজ কৰিব খোজা এটা দলৰ লগত একেলগে বাদুলি নমদি লমি থাকে এই গোটেই কথাবিলাক মই কোৱা নাই তৃণমূল পৰ্যায়ৰ ৰাইজে কৈছে মোৰ লগত ৰাইজ আছে এই ৰাইজসকলৰ লগত কথা পাতিম প্ৰকৃততে আপোনালোকে কি ৰাইজে কি কয় এই কথাটো আপোনালোকে শুনক আজি মই প্ৰথম প্ৰাণদীপ আহিছোঁ যে আপুনি গাঁৱৰ ল'ৰা গাঁৱৰ গোটেই পৰিৱেশটো দেখিছে একদম চমুকৈ প্ৰতিক্ৰিয়া কি কৰিব আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই আপোনালোকৰ যদি আমি ইতিহাস চাওঁ ইতিহাসৰ পৰা আমি এটা কথা দেখিবলৈ পাইছোঁ যে শাসনৰ বাগজৰী যাৰ হাততে থাকে সিয়ে পঞ্চায়ত নিৰ্বাচনত জিকি আহিছে কিন্তু এতিয়া জলবায়ু সলনি হৈছে আমাৰ এজিপি দলৰ কথা হ'ল তেওঁলোক এটা ৰিচাৰ্জ কাৰ্ডলৈ পৰিণত হৈছে যি ধৰণে আচলতে মানুহৰ হাতত এখন চিম থাকে সেই চিমখনৰ পৰাই কথা বতৰা পাতে আৰু নেটৱৰ্ক নাথাকিলে এখন চিম লগাই ঠিক একেধৰণৰ অৱস্থা হৈছে অসম গণ পৰিষদ দলৰ আৰু দ্বিতীয় কথা হ'ল যে বৰ্তমান কংগ্ৰেছ দলৰ তেওঁলোকৰ নিজৰ মাজতে অস্থিৰ তেওঁলোকে বৰাকত এটা কথা ক'লে আমাৰ উজনিত এটা বেলেগ এটা কথা কয় আৰু আমাৰ শৰাইঘাট যিটো দ্বিতীয় ৰণৰ যিটো দল আছিলে সেই দলটোকতো ইতিমধ্যে অসমৰ ৰাইজে ৰঙা কাৰ্ড দি বেঞ্চত বহুৱাই দিলে আৰু এই মুহূৰ্তত মই বিভিন্ন ৰাইজৰ মাজত কথা বতৰা পাতি তেওঁলোক বিভূতিত পৰি আছে আৰু তেওঁলোকে কৈছে যিহেতু ইয়াত কোনো সংখ্যাগৰিষ্ঠতা পোৱা কথা নাই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ কথা নাই সেইকাৰণে কোনো যদু মধুক আনি আমাৰ আগত থিয়কাই দিলে আমি ভোট নিদিওঁ আমি যদি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিওঁ বেলেগ পঞ্চায়তৰ সভাপতি বেলেগ এজনৰ ভোট দিম মানে তেওঁলোকে খিচিৰি ভোট এটা দিয়াৰ এটা ইংগিত আমি বহন কৰিছোঁ মই আকৌ আহিম খুব গুৰুত্বপূৰ্ণ কথা প্ৰাণদীপৰ মুখৰ পৰা আহিছে মই ৰূপজ্যোতি অকমান কথা ৰূপজ্যোতিৰ লগত অকমান কথা ৰূপজ্যোতি কেনেকুৱা ধৰণৰ পৰিক্ৰমা তোমাৰ গড়মূৰৰ ফালে কেনেকুৱা পৰিৱেশ আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 2014 চনত অসমৰ যুৱ প্ৰজন্মই যেতিয়া দেখিছিলে বা ভাৰতৰ যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আসক্তি বৃদ্ধি পাইছিলে কিন্তু এতিয়া তেওঁৰ শাসনকালতে আমাৰ দৰে যুৱ প্ৰজন্ম কিন্তু ৰাজনীতিৰ প্ৰতি বিতৃষ্ণা জন্মিছে যাৰ পৰিপ্ৰেক্ষিততে যে আমি আগন্তুক নিৰ্বাচনত কাক ভোট দিম এতিয়ালৈকে থিৰাং কৰিব পৰা নাই আচলতে এইটো ভাৰতবৰ্ষৰ দৰে এখন বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত ইয়াতকৈ দুৰ্ভাগ্যজনক পৰিস্থিতি একো হ'ব নোৱাৰে গতিকে আমি ভাবোঁ যে লংকালৈ গৈ ৰাৱণ হোৱা আমাক প্ৰাৰ্থী নালাগে আমাক লাগে এনেকুৱা এজন প্ৰাৰ্থী যিজন লংকালৈ যোৱা হনুমান এজন লাগে যিজনে আচলতে সমগ্ৰ লংকাখনকে দাহ কৰি দিবলৈ সক্ষম হয় গতিকে মই কওঁ যে আমাৰ বিজেপি দলৰ যিটো এইটো সময়ত জাতি বিৰোধী সিদ্ধান্ত বিগত সময়ত কংগ্ৰেছৰ দুৰ্নীতিত পুত যোৱা আৰু অসম গণ পৰিষদৰ এতিয়া যিটো ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে কোনো ধৰণৰ স্পষ্ট স্থিতি গ্ৰহণ কৰিব পৰাই নাই গতিকে এনেকুৱা ধৰণৰ প্ৰেক্ষাপটত আচলতে আমি এতিয়ালৈকে স্থিৰ কৰিব পৰা নাই কাক ভোট দিম আচলতে আৰু আমাৰ মনত আচলতে ৰাজনৈতিক দলবিলাকে আমাক বহুত সপোন দেখুৱাই আৰু শেষত গৈ পেলাই আমাৰ মনত চেঁচা পানী ঢালে গতিকে আমি প্ৰত্যেকটো ৰাজনৈতিক দলকে আমি সকীয়াই দিব আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে আচলতে যোগ্যতা চাই প্ৰাৰ্থী দিয়ক আৰু কিছুমান মিছা প্ৰতিশ্ৰুতি লৈ পেলাই আমাৰ মাজলৈ নাহিব কিয়নো তেওঁলোকে আগন্তুক দিনত কি কৰিব পাৰে সেই কথাটো স্পষ্ট হৈ লওক আৰু এটা সঁচা নিৰ্বাচনী প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ আহিবলৈ চেষ্টা কৰক উজনি অসমত অত্যন্ত শক্তিশালী ভেটি থকা বীৰ লাচিত সেনাৰ ইয়াত কৰ্মকৰ্তা আছে আপোনালোকে তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত কথা পাতিছে ভিতৰৰ স্তৰৰ লোকৰ লগত কথা পাতিছে আপোনালোকে কি ক'ব আপোনালোকৰ কি মন্তব্য এইবাৰ প্ৰথমতে মই বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে আজিৰ তাৰিখত অসমবাসী ৰাইজক বিশেষ ক'বলৈ আছে বুলি মই নাভাবোঁ 855 জন শ্বহীদৰ ত্যাগক আজি এজিপিয়ে কি দিলে আজি ৰাইজে দেখি আছে আজি কংগ্ৰেছ চৰকাৰে এটা দীঘলীয়া পৰ্যায় চৰকাৰ গঠন কৰাৰ পিছত কি দিলে সেইটো অসমবাসী ৰাইজে দেখি আছে আৰু জাতি মাটিৰ ভেটি কথা কোৱা বিজেপি চৰকাৰে আজিৰ তাৰিখত অসমীয়া জাতিটোক অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে জাতি মাটি ভেটি কথা কৈ অস্তিত্ব বিক্ৰী কৰাৰ যিটো ষড়যন্ত্ৰ কৰিছে বাংলাদেশী হিন্দু বাংলাদেশী সংস্থাপনৰ যিটো ব্যৱস্থা কৰিছে ইয়াক লৈ অসমবাসী ৰাইজে ক্ষোভিত হৈছে আমি বীৰ লাচিত সেনা অসম ক্ষোভিত হৈছোঁ এই মঞ্চৰ পৰা এটা কথা আপোনাৰ অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাওঁ আপোনালোকে অন্ততঃ দলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আপোনালোকে ভোট প্ৰদান নকৰিব কাৰণ পঞ্চায়ত ইলেকশ্যনৰ ভেটি হৈছে অসম চৰকাৰৰ এটা সুদৃঢ় ভেটি হয় গতিকে এই ভেটি নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে অন্ততঃ দলক প্ৰাধান্য দিয়াৰ পৰিৱৰ্তে আপোনালোকে সুস্থিৰ আৰু সবল আৰু নিষ্ঠা সততাৰ মনোবৃত্তি থকা এজন প্ৰতিনিধিক নিৰ্বাচন কৰাৰ চেষ্টা কৰক আমি আছোঁ লগত আৰু সদায় আপোনালোকৰ থাকিম আপোচবিহীন সংগ্ৰামী যাত্ৰাৰে আমি বীৰ লাচিত সেনা অসম আমি আগবাঢ়ি আছোঁ গতিকে আমি সংগ্ৰামী বীৰ লাচিত সেনা অসম তৃণমূল পৰ্যায়ৰ বাতাবৰণ কি আপোনালোকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৃণমূল পৰ্যায়ত
কি কথা বতৰাবিলাক শুনিছে আপোনালোকে হয় তাকে এইটো অতিকে মানে দুৰ্ভাগ্যজনক কথা আজি যদি আমি যদি সঁচাকৈ যদি ক'বলৈ যাওঁ যদি ইতিহাস যদি চাওঁ বিভিন্ন দল সংগঠনে ইয়াত চৰকাৰ গঠন কৰিলে কিন্তু গাঁও পঞ্চায়তৰ যিটো অৱস্থাত এতিয়া উন্নতি হ'ব লাগিছিলে আজি তাৰিখতে কিন্তু এই হিচাপত আজিলৈকে গাঁও পঞ্চায়তৰ কোনো এটা ব্যৱস্থা উন্নতি হোৱা আমি দেখা নাই আজি বিগত যদি আমি যদি চৰকাৰ যদি দেখভাল যদি চাওঁ 15 বছৰ যিটো ৰাজত্ব কাল কংগ্ৰেছ চৰকাৰ কৰিলে গোটেই দুৰ্নীতিয়ে পুত খাই শেষ কৰিলে কিন্তু তাৰপিছত এতিয়া যদি আমি যদি আস্থা হিচাপে যদি আঞ্চলিক দল অকমকো যদি চাবলৈ যাওঁ তেওঁলোকে এতিয়া বাদলি দৰে কোনো এটা দলকে তেওঁলোকে ছাপোৰ্ট কৰা আজিলৈকে স্থিতি আমি দেখা পোৱা নাই তাহতে জাতি মাটি ভেটি যিটো ৰক্ষা লৈ পেলাই আমি বিজেপি চৰকাৰক আমি অসমলৈ আনিলোঁ বা কেন্দ্ৰত আনিলোঁ কিন্তু সেই বিজেপি চৰকাৰক এতিয়া ৰাইজে আস্থা ল'ব পৰা নাই কাৰণ আজি ইমানে যদি চাওঁ 70 বছৰ যদি ভাৰত স্বাধীন হোৱাৰ পাছতো গাঁও অঞ্চল ইমানেই দুৰ্দশাপূৰ্ণ হৈ আছে এতিয়া ৰাইজে কাকো আস্থা ল'বই পৰা নাই আৰু ঠিক সেইটো হৈছে আমি মানে তৃণমূল পৰ্যায়ৰ বা গাঁও অঞ্চলবিলাকত আমি পৰিভ্ৰমণ কৰি পেলাই এটা কথাই কৈছোঁ যে কোনো দলকে আমি এতিয়া কাকো এতিয়া আমি আস্থা ল'ব পৰা নাই আমি ভোট যদি দিওঁ পাৰ্টি চাইহে দিম পাৰ্টি চাই আমি নিদিওঁ গুৰুত্বপূৰ্ণ মই পুনৰ আহিম আপোনালোকৰ ওচৰলৈ মই মূল ষ্টুডিঅ'লৈ ঘূৰি যাব বিচাৰিছোঁ ৰাইজৰ কথা ৰাইজৰ কথা উৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশ্ন এটা ভোট দিম কাক ভোট দিব এইটো ডাঙৰ প্ৰশ্ন আজি তাৰিখত আৰু সাম্প্ৰতিক সময়ৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবেও এটা খুব বিপদজনক প্ৰশ্ন এইটো এটা ভোট দিব কাক বিভ্ৰান্ত কনফিউজ আচলতে মই সেই কথাটোৱে উল্লেখ কৰিছিলোঁ যদিহে বৰ্তমানৰ শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে ৰাইজ আছে ক্ষোভত ফাটি পৰিছে কিন্তু বিকল্প এটাও সন্ধান কৰিব পৰা নাই ইতিহাসে বাৰে বাৰে কৈ গৈছে কাক ভোট দি কি হৈছিলে আজিৰ জনসাধাৰণ বা আজিৰ যুৱ প্ৰজন্ম আচলতে বিভ্ৰান্ত হৈ গৈছে এটা সময়ত যদি বিজেপিৰ ইতিমধ্যে উল্লেখ কৰিছে এগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাই ৰাজনীতিত অংশগ্ৰহণ কৰিছিলে যুৱচামে আৰু আমি দেখাও পাইছিলোঁ বিগত লোকসভা নিৰ্বাচনত কি ধৰণে দলে বলে আহি যুৱচামে অংশগ্ৰহণ কৰিছিল কিন্তু আজিৰ তাৰিখত তেওঁলোকো কিছু হতাশ হৈছে সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক বাতাবৰণক চাই সেই প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু যিটো কথা মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে বিতৰ্কিত বিধেয়ক লৈ কিন্তু উজনি অসমৰ বতাহ এতিয়াও গৰম হৈ আছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ উজনিৰ কিছু আমি পৰিৱেশ দেখুৱাইছোঁ আৰু বিশেষকৈ এই বিতৰ্কিত বিধেয়কখনে আপোনালোকে সেই কথা নিশ্চয় উপলব্ধি কৰে যে উজনি অসমত ব্যাপক প্ৰভাৱ কিন্তু পেলাইছে গতিকে আপুনি যিটো কথা কৈছে উন্নয়নমুখী যাত্ৰালৈ আগবাঢ়ি যাব কিন্তু প্ৰত্যাহ্বান হিচাপে সেই বিধেয়কখনে আপোনালোকৰ সন্মুখত থিয় নিদিব বুলি আপুনি অনুভৱ কৰেনে বা আপোনালোকৰ দলে অনুভৱ কৰেনে চাওক বৰ্তমান পৰিস্থিতিত অসমখনৰ সামগ্ৰিকভাৱে উন্নতিটো অত্যন্ত গুৰুত্ব বিষয় কিয়নো স্বাধীনতাৰ সময়ত অসমখন 1947ত সেই সময়ছোৱাত অসমখন এখন উন্নত ৰাজ্য আছিল আৰু বিগত অন্য দলৰ শাসনছোৱাত অসম পিছুৱাই আজি এখন অনুন্নত ৰাজ্যত আমি পৰিগণিত হৈছোঁ চ' বৰ্তমান সামগ্ৰিকভাৱে আমি অসম গোটেই বৃহত্তৰ অসমখন কেনেকৈ উন্নতি কৰিব পাৰোঁ সেইটো এটা দিশ অতি গুৰুত্বপূৰ্ণ দিশ আজি ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ অহা পঞ্চায়ত নিৰ্বাচনটো আমি যিখিনি কাম কাজ কৰিছোঁ এই 2 বছৰৰ ভিতৰত মাত্ৰ 2 বছৰৰ ভিতৰত সেই কাম কাজৰ ওপৰত ভিত্তি কৰিহে অকল আমি ৰাইজৰ অচৰলৈ যাম কিন্তু এই প্ৰসংগটো হয়তো উত্তৰ দিব নোৱাৰিব চাগে আপোনালোকক উনুকিয়াই দিব বিচাৰিছোঁ আমি উত্তৰ কেনেকৈ দিব নাই মই আজি মই উজনি অসমৰ না কাজিয়া এটা কথা উজনি অসমৰ যিটো ৰিয়েকশ্যন এই টক শ্ব'ত প্ৰথম বিভ্ৰান্ত শব্দটো মই কৈছিলোঁ আৰু ৰাইজে চবে বিভ্ৰান্ত কৰে আপুনি উন্নয়নৰ কথা কৈছে ৰাইজে জাতিৰ কথা কৈছে জাতি থাকিলেহে উন্নয়নৰ সোৱাদ পাব আপোনালোকেতো জাতিটো শেষ কৰি দিয়াৰে যিটো কৈছে তাৰ ৰিয়েকশ্যন কিবা হিন্দু পৰিষদৰ এজনেও সেইটো কথা কৈছে হিন্দু দলে অসমীয়া হিচাপে কৈছে মই এই কথাটোৱে কৈছোঁ চম্পক কলিতা ডাঙৰীয়া আপুনি এজন UDF-ৰ ৰিপ্ৰেজেণ্টেটিভ হয় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৈছিলে সেই কথাখিনি জানে So তেওঁৰ মতেতো এজন বাংলাদেশী নাই কৈছে অসমীয়া ভাষা সংখ্যালঘু হৈ গ'ল বাংলাদেশী নাই সো সেইটো দলৰ আপুনি প্ৰতিনিধি আপুনি তেনেকৈ ক'লে ৰাইজে মই বাংলাদেশী আনিবলৈ কৈছে অসমীয়া ভাষা সংখ্যালঘু হৈ গ'ল মই তথ্য ভিত্তিক কথাখিনি ক'ব দিছোঁ আমি পঞ্চায়ত নিৰ্বাচনত সেইবোৰ মানুহৰ ওচৰত যাম যিবিলাক অসমীয়া আপোনালোক নহয় জাতি ধ্বংস কৰিব ওলাইছে গোটেই বিজেপি চৰকাৰে খৰচা কৰে অসমত কৰে আপোনাৰ শিক্ষা আপুনি চিঞৰি গল ফালি দিয়ক তথাপিও ৰাইজে আপোনাক বিশ্বাস নকৰে এইটো ঠিক আছে আমি গৈ আছো আপোনালোক 5টাৰ পৰা 61লৈ গ'ল
বিভ্ৰান্ত নাই সেই কথাটোৱে কৈছোঁ তেতিয়াও ওলাই আহে নহয় কথাবোৰ হাজাৰ হাজাৰ ফ্ৰী গেছ কানেকশ্যন দিছোঁ তেওঁলোকৰ মানুহৰ ওচৰত যাম লাখ লাখ শিক্ষাৰ্থীয়ে বিনামূলীয়া এডমিশ্যন ল'ব পাৰিছে সেইবোৰ মানুহৰ লাখ লাখ বিদ্যাৰ্থীয়ে বিনামূলীয়া পাঠ্যপুথি পাইছে সেইবোৰ মানুহৰ ওচৰত যাম আয়ুষ্মান ভাৰত আৰু অটল অমৃত যোজনাৰ জৰিয়তে আজি 5 লাখ টকালৈ যিবিলাক দুখীয়া মানুহক ৰোগীবিলাকক চৰকাৰে টকা দিয়াৰ ব্যৱস্থা কৰিছে সেইবোৰ মানুহৰ যাওঁ আৰু এইবাৰ যিবিলাকে প্ৰশ্ন কৰিব সেইবিলাকৰ ওচৰত যাবলৈ নাযায় যেতিয়া 120 টকাত ঠাইত এতিয়া 70 টকাতে দাইল পায় সেই মানুহবিলাকৰ ওচৰত যাম আজি 30 টকাত পাই আছে সেই যিবিলাকে চেনি আগতে 70 টকাত কিনিছিলে আজি 30 টকাত কিনি আছে সেই মানুহবিলাকৰ ওচৰত যাম আজি আমি ৰাইজে জানে যে প্ৰকৃতাৰ্থত আমি চলিবৰ কাৰণে আমাৰ যিবিলাক দৈনন্দিন জীৱনত যিবিলাক বৰ্তমানৰ যিবিলাক সা সামগ্ৰী লাগে সেইবিলাক যোনে দিব পাৰে সেই চৰকাৰখনে প্ৰকৃতাৰ্থত শুদ্ধ চৰকাৰ বিৰোধী পক্ষই দুৰ্নীতিৰ বিৰুদ্ধে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ আচ্ছাৰ ওপৰত আমি কি কথা কৈ আছে এইটো ৰাইজৰ ওচৰলৈকে যাব ঠিক আছে ধন্যবাদ আৰু বিৰোধী যিমানে নকওক ৰাইজে সচেতন হৈছে ৰাইজে কোনে ভাল কাম কৰিছে কোনে বেয়া কাম কৰিছে সেইটো আমি ক'লে নহ'ব ৰাইজে নিজে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এটা কথা সঁচা যে প্ৰশ্নৰ মুখামুখি কিন্তু আপোনালোক হ'ব সেই প্ৰশ্নটোৰ মুখামুখি মই বিশেষ ক'ব বিচাৰিছোঁ উজনি অসমৰ ভিন্ন প্ৰান্তত এই বিতৰ্কিত বিধেয়কখনৰ মুখামুখি কিন্তু হ'ব লাগিব আৰু সেইবাবে কি ধৰণে আপোনালোকে ৰণনীতি তৈয়াৰ কৰে সেয়া আপোনালোকৰ দলীয় কথা কিন্তু মুখামুখি আপোনালোকে চাগে হ'ব লাগিব মই এটা স্পষ্ট কৰি দিব বিচাৰিছো মানে পঞ্চায়ত নিৰ্বাচনৰ সময়ত কি ধৰণে ভোট নিয়াব মানুহ ৰাজপথত ওলাইছে নাগৰিকত্ব যিখন বিধায়ক নাগৰিকত্ব যিখন পঞ্চায়ত ঠিক আছে সেই বিধেয়কখন অকল অসমৰ ক্ষেত্ৰত অহা নাই কিন্তু এইটো কথা আপুনি কিন্তু হয় কিন্তু এইটো আমি বিধেয়কখনৰ কথাটো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আৰু এটা এনেকুৱা পৰিস্থিতি কোৱা হৈছে যে সেইখন অসমৰ ওপৰত জাপি দিয়া হৈছে এইটো স্পষ্ট কৰি দিলোঁ ঠিক আছে এই সম্পৰ্কে পৰৱৰ্তী সময়ত আমি কথা পাতিম ভাৰতীয় পৰ্যায়ত হৈছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে সেইখন অকল অসমৰ ক্ষেত্ৰত কৰা হৈছে কেনেকুৱা হৈছে আপুনি নাজানে নেকি আপুনি ৰাজনৈতিক সংঘ আমি এই সম্পৰ্কে বিতংকে কথা পাতিম সম্পৰ্ক ডাঙৰীয়া সামংগত কৰি ডাঙৰীয়া মই দুগৰাকী অনুৰোধ আন্দোলন শুনক বিধেয়কখনৰ কথা আমি বিতংকে কথা পাতিম মই কেৱল প্ৰসংগটো উত্থাপন কৰিছোঁ যে এই যিটো পৰিৱেশ সৃষ্টি হৈছে বিতৰ্কিত বিধেয়কখনক লৈ তাৰ প্ৰশ্ন কিন্তু সন্মুখীন আপোনালোকে হ'ব কাৰণ উজনি হ'ব সেই কথাটোৱে কৈছোঁ এটা চমুক বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম সেই প্ৰশ্ন আপোনালোকৰ মনতো আছে ভোট দিব কাক উত্তৰ পাবলৈ আমাৰ এই অনুষ্ঠান বঁটা আমি উজনি অসমৰ দেখুৱাইছোঁ ইতিমধ্যে উৎপলে দেখুৱাইছে প্ৰশ্ন কেইবাটাও উত্থাপিত হৈছে সাম্প্ৰতিক সময়ত ডাঙৰ প্ৰশ্নটো হ'ল বিকল্প কি যদি আমি শাসকীয় পক্ষৰ বিৰুদ্ধে ৰুষ্ট হৈছোঁ ক্ষুব্ধ হৈছোঁ কিন্তু তাৰ মানে এইটো নেকি যে বিজেপিৰ বিকল্প কংগ্ৰেছ ইতিমধ্যে উজনি অসমৰ পৰা স্পষ্ট কৰিছে বিশ্বাস এতিয়া কাক কৰিম ভোট এতিয়া কাক দিম অগপই ওলমি আছে কংগ্ৰেছৰ আগত দুৰ্নীতিৰ অভিযোগ আছে গতিকে ভোট কাক দিম মই অগপ তুলাৰাম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব হৈছে উজনিত প্ৰতিক্ৰিয়া আপোনালোকে দেখিবলৈ পাইছে আচলতে অগপৰ এই কথাটো আমি উল্লেখ কৰি আছিলোঁ যে স্থিতিটো যে স্পষ্ট নহয় ৰাজনৈতিকভাৱে এই ক্ষেত্ৰত কিন্তু তৃণমূল কৰ্মীৰ যিটো সাহস সেই সাহস মনোবলো কমিছে আৰু ৰাজনৈতিকভাৱে যি আঞ্চলিকতাবাদত বিশ্বাস কৰে সেই লক্ষণীয় কিছু বিভ্ৰান্ত এতিয়া যদি আমি বিজেপিকে বিশ্বাস নকৰোঁ কাক দিম ভোট আপোনালোকৰ ইয়াতে আমি দুজনমান মানুহে কথা কেইটামান কৈ দিলে অগপ তৃণমূল কৰ্মীৰ কথা সামগ্ৰিকভাৱে কথাটো নুবুজাব 2016 চনত অসম বিধানসভা নিৰ্বাচনত আমি অসমৰ ৰাইজৰ মতামতৰ সাপেক্ষে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতা কৰিছিলোঁ
আৰু সেই সময়ত BPFO আছিলে, তিৱা জাতীয় ঐক্য মঞ্চ আছিলে, ৰাভা জাতীয় ঐক্য মঞ্চ আছিলে, আমি মিত্ৰতা কৰিছিলোঁ আৰু সেই মিত্ৰতা ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ শাসন উফৰাবৰ কাৰণে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ খাতিৰত কৰিবলগীয়া হৈছিল আৰু সেই সময়ত অসমৰ ৰাইজে জনাদেশ দিছিল কেৱল বিজেপিক দিয়া নাই, কেৱল অগপক দিয়া নাই, মিত্ৰ গোষ্ঠীক দিছিল আৰু মিত্ৰ গোষ্ঠী অগপক আমাৰ অসমৰ ৰাইজে মিত্ৰতাত থাকি অসমৰ ৰাইজৰ ভালৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমৰ ভৌগোলিক অখণ্ডতাৰ কাৰণে কাম কৰিবৰ কাৰণে আমাক জনাদেশ দিছে। আমি মিত্ৰতাৰ মাজতে ভংগ কৰি আহি এটা আমি মানে একেবাৰে ৱাদি নোপোৱা এটা পৰিস্থিতিলৈ আমাক যাবলৈ কেতিয়াও আমি দিয়া নাই। এতিয়া আমি হয় স্বীকাৰ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি কিছুমান ইছ্যু ভিত্তিক কিছুমান কথাত আমি একমত নহয়। হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কথাটো কোনো কাৰণতে আমি মানি নলওঁ। এই সম্পৰ্কে আমি ৰাজপথত নামিছোঁ, অসমৰ বুদ্ধিজীৱীসকলৰ পৰামৰ্শ মতে কাম কৰিছোঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈ আমি সাংসদসকলৰ লগত কথা পাতিছোঁ। যিহেতু অসম গণ পৰিষদ দলৰ সাংসদ পাৰ্লিয়ামেণ্টত নাই, সেইকাৰণে আমি প্ৰধানমন্ত্ৰীক লগ কৰিছোঁ, ৰাষ্ট্ৰপতিক লগ কৰিছোঁ, কিমান কি কৰিছোঁ চবেই আপোনালোকে জানে। আমি এই কথাটো কেতিয়াও মানি নলওঁ। অসমক এতিয়া আপুনি যে ক'লে এই অহা ডিচেম্বৰ মাহৰ পৰা আকৌ 7খন ৰাজ্যত এই গোটেই ব্যৱস্থাটো কেৱল সেইটোৱে নহয়, নদী সংযোগী নহয়, ৰিভাৰ মেনেজমেণ্টৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰিভাৰ মেনেজমেণ্টৰ কাৰণে নৰ্থ ইষ্টৰ এটা ৰিভাৰ মেনেজমেণ্ট অথৰিটি ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশত বনাব তাতো আমি একমত নহয়। সেইটো আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। গতিকে আমাৰ তৃণমূল কৰ্মীসকলে কেতিয়াও মনোবল ভাঙি দিয়া নাই। আমি কেতিয়াও তৃণমূল কৰ্মীসকলৰ মতামতক আমি উপেক্ষা কৰা নাই। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সিদ্ধান্ত আমি অকলে নিৰ্বাচন খেলিম, কিন্তু নিজৰ অঞ্চল বিশেষে প্ৰত্যেকে নিৰ্বাচনত জিকি আহিবৰ কাৰণে ৰণনীতি তৈয়াৰ কৰিব, বিভিন্ন দল সংগঠনৰ লগত কথা পাতিব, বিভিন্ন দল সংগঠনৰ লগত। আপোনাক মই এতিয়া আজি এই ষ্টুডিঅ'ত বহি পেলাই মই কোৱাটো উচিত নহয়। ইতিমধ্যে উজনি অসমত আপোনালোকে দেখিব অহা দুদিনৰ ভিতৰত বহুত ধৰণৰ জাতীয় সংগঠনৰ বহুত বিয়াগম নেতাই, প্ৰাক্তন নেতাই অসম গণ পৰিষদ দলত জইন কৰিব, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই কথাটো ছিগনেলটো মই দুদিনৰ ভিতৰত দি গ'লোঁ, আপোনাক মই নাম নকওঁ, এই ছিগনেলটো আপোনাক মই দি গ'লোঁ। হাইদৰদাই তেখেতে বহুত তেখেত আমাৰ এটাই শ্ৰদ্ধাৰ, তেখেতৰ পৰা আমাৰ বহু কথা শিকিবলগীয়া আছে। দাদা যিখিনি কথা আমি নিতান্ত আমি গ্ৰহণ কৰিম, কিন্তু এটা কথা তেখেতৰ কথাটোত মই একমত নহয়। এইটো কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, কিন্তু জিকিবলৈ আমি ৰণনীতি তৈয়াৰ কৰিমেই। আমি নিৰ্বাচনত হাৰিম, কিন্তু আমি দেশটো আমি নীতি আদৰ্শ জীয়াই থাকিম। আমি বাওঁপন্থী দলবিলাকৰ নিচিনাই জীয়াই থাকিবলৈ অসম গণ পৰিষদ দলৰ ইচ্ছা নাই। আমি নিৰ্বাচনত জিকিব লাগিব, অসমৰ ৰাইজৰ কাৰণে কাম কৰিব লাগিব। আমি নিৰ্বাচনত জিকিব লাগিব, অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব লাগিব, অসমৰ জাতীয় সমস্যা সমাধান কৰিব লাগিব। তাৰ কাৰণে আমি বিভিন্ন দল সংগঠন আমি চৰকাৰ গঠন কৰিব লাগিব আৰু তাৰ লগত থাকি নোৱাৰে। তাৰ কাৰণে বিভিন্ন নহয়, চাওক দাদা, আমাকতো মিত্ৰতাৰ পৰা মাজতে ওলাই আহি কাম কৰিবলৈ দিয়া নাই। মিত্ৰতাত থাকি আমি অসম গণ পৰিষদ দলৰ মিত্ৰতা ভংগ কৰি মিত্ৰতাত থাকি শক্তিশালী হ'ব বিচাৰে, শক্তিশালী হোৱাৰ পিছত তেতিয়া যিটো কথা কৈছে আপোনালোকে জিকিবলৈ কংগ্ৰেছৰ লগত গ'ল, জিকিবলৈ বিজেপিৰ লগত গ'ল, জিকিবলৈ CPM CPR লগত গ'ল, জিকিবলৈ আপোনালোক গ'ল UPPৰ লগত। আপুনি বাতাবৰণ নষ্ট নকৰিব। বাতাবৰণ দেখি আছে, বাতাবৰণ কিয় নষ্ট কৰে? আপুনি ক'বলৈ দিয়ক, বাতাবৰণ কিয় আপুনি বাতাবৰণ কিয় নষ্ট কৰে? আপুনি বাতাবৰণ কিয় নষ্ট কৰে? এই কথাটো খুব বেয়া পাওঁ। শান্তনু মহন্ত অসম বিধানসভাত ক'বলৈ দিয়া নাছিল। আজি আমি দেখিবলৈ পাইছোঁ এইটো আমি ইটোৱে আনটোৰ ওপৰত কথা কৈ দিলে আচলতে গোটেই আলোচনা প্ৰক্ৰিয়াটোৱেই ৰাইজে বুজি নাপায়। আমাৰ কিমান লাভালাভ হয় এইটো বেলেগ কথা, কিন্তু বুজি নাপায়। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনটো
যেহেতু কোৰ্টৰ নিৰ্দেশত এইখন ৰাজ্য চৰকাৰে পাতিবলগীয়া হ'ল তাত পঞ্চায়তৰ পজিটিভ যিবিলাক কথা আছে পঞ্চায়তৰ জৰিয়তে আমি এই পজিটিভ কথাবিলাকত কোনে কিমান আগ্ৰহী সেই কথাবিলাক এই টিভি চেনেলৰ জৰিয়তেও ৰাইজক দিবলৈ প্ৰচেষ্টা কৰিব লাগে অলপ আগতে তিনিগৰাকী উজনি অসমৰ যুৱ নেতাই কৈছে তিনিগৰাকী যুৱ নেতাই কৈছে তেওঁলোকে এটা দুধুৰ মুধুৰ স্থিতিত আছে আজি মই যুৱ নেতা কেইগৰাকীলৈ উদ্দেশ্যে মই দুটামান কথা ক'ব বিচাৰিছোঁ কংগ্ৰেছৰ দিনত আপোনালোকে পঞ্চায়তবিলাকত যি দুৰ্নীতি হোৱা বুলি কৈছে হাজাৰ হাজাৰ যেহেতু পঞ্চায়ত আপোনালোকে জানে 2499খন গাঁও পঞ্চায়ত আছে 26000খন গাঁৱৰ ভিতৰত এই যে পঞ্চায়তখিনি আছে সেই পঞ্চায়তত কোনোবা বেয়া মানুহ থাকিব পাৰে বিজয়ী হৈ অহা যিকোনো ৰাজনৈতিক দলৰ হ'ব পাৰে সেইবিলাকক আপোনালোকে এইবাৰ নিৰ্বাচনত ভোট নিদিব তাৰ মানে এইটো নহয় যে গোটেই পঞ্চায়ত ব্যৱস্থাটোৰ দৰ্জা বন্ধ কৰি দিব খুজিছিল ভাৰতীয় জনতা পাৰ্টিয়ে আজি কোৰ্টে সেইটো ভাৰ্ডিক্ট দিবলৈ বাধ্য হৈছে আপোনালোকে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ পাইছে মই বন্ধুসকলক এটা কথাই ক'ব বিচাৰিছোঁ পঞ্চায়তত কিমান আগ্ৰহী কংগ্ৰেছ আপোনালোকক এটা উদাহৰণ দিব বিচাৰোঁ 33% ৰিজাৰ্ভেশ্যন পঞ্চায়তত আছে কিন্তু কংগ্ৰেছ চৰকাৰে যোৱা 15টা কাৰ্যকালৰ ভিতৰত এই 33%টো 50% কৰিছে মহিলাসকলৰ কাৰণে তাৰ মানে স্বৰাজত নিজে শাসন কৰা অঞ্চলটোত মহিলা আৰু পুৰুষক সমান অধিকাৰ দিবলৈ বিচাৰিছে মই আপোনালোকক এটাই কথা কৈছোঁ যে মই ভেৰি ছেট আজি যে 539খন গাঁও অসমত থাকি আজি ভোট দিবলৈ নাপাব আমি সেই বিশেষ সম্প্ৰদায়ৰ লোক তাতে আছে কাৰণে সেই মানুহখিনি ভোট দিবলৈ পাবনে নাপাব প্ৰত্যেকবাৰ এমএলএত ভোট দিছে প্ৰত্যেকবাৰ এমপিত ভোট দিছে আজি দুটামান সংগঠনে বক্তব্য আগবঢ়াইছে সংবাদ জৰিয়তে শোণিতপুৰৰ আজি মই ইলেকশ্যন কমিশ্যনক আপোনালোকৰ এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ আপোনালোকে তেওঁলোকে দাবী দুবা ৰাজ্য চৰকাৰক 6খন মেমৰেণ্ডাম দিয়া বুলি কৈছে ইতিমধ্যে বিজেপি চৰকাৰক তেওঁলোকৰ বক্তব্য কৈছোঁ মোৰ কথা নহয় 539খন গাঁও কেনেকৈ ডিপ্ৰাইভ কৰিব তেওঁলোকে ভাৰতবৰ্ষৰ বাহিৰত নেকি দুই মই লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ গোটেই পঞ্চায়ত ব্যৱস্থাটো হৈছে আসলতে পঞ্চায়ত ব্যৱস্থাটোত যদি কোনো ৰাজনৈতিক দলে নিৰ্বাচন নেখেলি সেই অঞ্চলৰ উপযুক্ত মানুহক বিজয়ী কৰি পঠিয়ালেহেঁতেন হয়তো কিবা ৰিজাল্ট অৰিয়েণ্টেড হ'লহেঁতেন কিন্তু যেতিয়া ৰাজনৈতিক দলে অংশগ্ৰহণ কৰা হ'ল গতিকে তাত কংগ্ৰেছে কেতিয়াও আঁতৰি থকা নাই কংগ্ৰেছৰ ৰাজনৈতিক দল যিসকল বন্ধু আছে হৈছে ৰাজনৈতিক দলবিলাকৰ ওপৰত মই ভাৰতীয় জনতা পাৰ্টিৰ বন্ধুগৰাকী ইয়াত আছে কাৰণে কথা এটা ক'ব বিচাৰিছোঁ আমাৰ যিখন পঞ্চায়তী ৰাজ ব্যৱস্থা আছে পঞ্চায়তী ৰাজ ব্যৱস্থাত 29টা ডিপাৰ্টমেণ্ট আমাৰ গ্ৰাম্যাঞ্চলৰ চৰকাৰবিলাকলৈ গাঁও পঞ্চায়তবিলাকলৈ দিয়া আছে 29টা ডিপাৰ্টমেণ্ট এই 29টা ডিপাৰ্টমেণ্টত আনকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰ্যন্ত নিযুক্তি দিব পৰা ক্ষমতা আমি জিলা পৰিষদলৈকে সেই সময়ত হস্তান্তৰ কৰা আছে গতিকে এই প্ৰক্ৰিয়াবিলাকত আৰু ক'ত খুঁত আছে আৰু ক'ত বেছি উন্নত কৰি আমাক ৰাইজক সহায় কৰিব পাৰোঁ আমি কংগ্ৰেছে সেইটোহে বিচাৰিছোঁ এতিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ দুৰ্গাদা বৰডাঙৰীয়া ফল্ট আছে এই ফল্টবিলাক আপুনি আহ্বান জনাইছে যুৱ প্ৰজন্মক আহ্বান জনাইছে উজনি অসমত সেই কথাটো ঠিক আছে গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস ৰাখক ভোটৰ ৰাজনীতিৰ প্ৰতিও বিশ্বাস ৰাখক তাত কোনো দ্বিমত নাই কিন্তু কংগ্ৰেছৰ প্ৰতি মুকলি তেওঁলোকৰ এটা বিতৃষ্ণাটো এইটোৱে যে ব্যাপক হাৰত দুৰ্নীতিত নিমজ্জিত হৈ আছিলে সেইটোৱে ডাঙৰ প্ৰসংগ আজিৰ তাৰিখত গতিকে সেই ৰিস্কটো ল'ব বিচৰা নাই সাধাৰণতে যিদৰে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এটা বিৰতিৰ সময় হৈছে আপোনাৰ ওচৰলৈকে মই আহিম এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম উভতি আহিছোঁ সবিহৰ সেই সংঘলৈ সময় খুব কম আছে মই সেইবাৰৰ বাবে যোৰহাটলৈকে যাব বিচাৰিছোঁ উৎপল 1 মিনিট সময় দিব বিচাৰিছোঁ আপোনাক 1 মিনিটৰ ভিতৰত 2-3 জনৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰোঁ এটা শেষ প্ৰতিক্ৰিয়া 10 ছেকেণ্ডৰ ভিতৰত আচলতে আজি তাৰিখত অতি হতাশাৰ কাৰণ যে যিখন অসমত আজি নৰেন্দ্ৰ মোদীয়ে যিখন অসমত আহি পেলাই আমাৰ শংকৰদেৱ আৰু ভূপেন হাজৰিকাৰ নাম লৈ নিজৰ বক্তব্য আগবঢ়াইছিলে সেইখন অসমত আজি জাতিৰ নামত ধৰ্মৰ নামত সম্প্ৰদায়ৰ নামত অসমীয়াক ভাগ কৰা হৈছে আজি আমি অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাবলৈ বাধ্য হৈছোঁ আৰু কংগ্ৰেছৰ শাসনকালত
সন্মানীয় বক্তাগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ শাসনকালত দুৰ্নীতিক তেওঁ অগ্ৰাহ্য কৰিছে, কিন্তু তেখেতে আজি যোৰহাটলৈ আহক, যোৰহাটলৈ আহি পেলাই তেখেতে চাওক ইন্দিৰা আৱাস যোজনাৰ নামত কিমান দুৰ্নীতি সংঘটিত হ'ল, কিমানটা আধাৰশিলা আজিলৈকে অসম্পূৰ্ণ হৈ আছে। আৰু অসম গণ পৰিষদে অসমৰ জনসাধাৰণক হাইকামান বুলি কয়, কিন্তু অসমৰ জনসাধাৰণৰ কণ্ঠক আজিলৈকে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে মই তেখেতসকললৈ আহ্বান জনাওঁ, অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতৃত্বৰ প্ৰতি আহ্বান জনাওঁ যে তেওঁলোকে শিলালিপিত নিজৰ নাম লিখিবলৈ চেষ্টা কৰাতকৈ মানুহৰ হৃদয়ত নিজৰ নাম লিখিবলৈ চেষ্টা কৰক। ধন্যবাদ জনাইছোঁ, খুব গুৰুত্বপূৰ্ণ কথা। মই আপোনাৰ ওচৰলৈ একদম চমুকৈ 10 ছেকেণ্ডত। অসমৰ ৰাইজে AGP, BJP, কংগ্ৰেছ কোনো এটা ৰাজনৈতিক দলকে সমৰ্থন নকৰে, কাৰণ যিহেতু গোটেই তিনিওটা ৰাজনৈতিক দলে ঠগবাজ বুলি প্ৰমাণিত হৈছে অসমৰ ৰাইজৰ আগত। এইবাৰ কোনে ভোট দিব, কাক ভোট দিবলৈ আপোনালোকে আহ্বান জনাব? এইবাৰ অসমৰ ৰাইজে নতুন মুখ বিচাৰিছে আৰু মানুহে আজি প্ৰাৰ্থী চাই পেলাই দিব, কোনো দল নহয়, ব্যক্তি বিশেষে ভোট দিব। বিশেষ গুৰুত্বপূৰ্ণ প্ৰাণদীপ কি ক'বা এই মুহূৰ্তত? চব পঞ্চায়ত নিৰ্বাচন বুলি ক'লে গাঁওসমূহত এটা ফেষ্টিভেল। এতিয়া চুকে চুকে ভোজ হ'ব, ভাত হ'ব, কিন্তু মই কওঁ যে ভোজো খওক, কিন্তু ভোটটো দিওঁতে যাতে নিজৰ বিবেকে ভোট দিয়ক, সেইটোৱে কওঁ। খুব গুৰুত্বপূৰ্ণ কথা কৈছে। ৰাজীৱ দা কিবা ক'ব এই বিষয়ত? হয়, তাকেতো এতিয়া আমি কৈছোঁ এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি কৰজোৰে আহ্বান জনাইছোঁ অসমবাসী গঞা ৰাইজলৈ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ উৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আপোনালোকক সেই প্ৰসংগটোৱে আছে। আৰু এটা কথা যিটো মই আৰম্ভণিতে মই কৈছিলোঁ, বিজেপিক বেয়া পাইছে, সংশ্লিষ্ট দলটোক বেয়া পাইছে, তাৰ বিকল্প কিন্তু কংগ্ৰেছ নহয় বুলি তেওঁলোকেও দাবী কৰিছে। কাৰণ কেইবাটাও আছে, আৰু AIDF-টো নামেই কোৱা নাই, তাত উল্লেখেই কৰা নাই। ঠিক আছে, মই হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। হাইদৰ হুছেইন ডাঙৰীয়া এক মিনিট মানে বেছি নকওঁ, 1 মিনিট। AIDF-ৰ আমাৰ তাত সাংগঠনিক স্থিতি নাই, যোৰ কথা আপুনি কৈছে, আমি স্বীকাৰ কৰিছোঁ। কিন্তু আমি 13 বছৰ পুৰণা দল, আমি লাহে লাহে আহি আছোঁ। কিন্তু চিন্তাৰ বিষয় হৈছে অসমৰ ৰাইজে নিৰ্বাচনটোক নিজকে ৰাজনৈতিকভাৱে ৰিফ্লেক্ট কৰিব। আৰু এতিয়া জাতিৰ যিটো অৱস্থা আমি যিহেতু গম পালোঁ, এতিয়া অসমৰ ৰাইজে কমচে কম এটা মেছেজ গৈছে বিজেপিক হৰুৱাব। কাৰণ তেওঁলোকে আকৌ এই আমাৰ মুকুল বৰুৱা 18 ঘৰত গৈ অসমীয়াক পিটিম, এইবিলাকক উৎসাহ কেতিয়াও নিদিয়ে। অসমীয়া ৰাইজে এবাৰ বিজেপিক হৰুৱাই অসমীয়া জাতিটো আকৌ এবাৰ সবল কৰি তুলিব, নহ'লে নহয়, গোটেই কথাটো হ'ল এনেকুৱা যে পঞ্চায়তত এতিয়ালৈ যিটো উমঘাম পোৱা গৈছে, এইবাৰো পঞ্চায়তত জিলা বিশেষে বেলেগ বেলেগ ফল হ'ব। ৰাজনৈতিক দলবিলাকৰ ক্ষেত্ৰত আচলতে এই যোৰহাটৰ এই যুৱ নেতাকেইজনেই নহয়, সামগ্ৰিকভাৱে অসমৰ মানুহৰে কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা বা তেওঁলোকে এটা নিজস্বভাৱে এতিয়াও সিদ্ধান্তত উপনীত হোৱা নাই। এই পঞ্চায়তে আপোনাৰ মিশ্ৰিত ফলাফল কৰিব যদিও ৰাজনৈতিক দলসমূহে যদি প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত সচেতন নহয় আৰু সৰ্বজন শ্ৰদ্ধেয় প্ৰাৰ্থী নিদি আপোনাৰ ধন চন স্বাৰ্থৰ বিনিময়ত যদি বেলেগ বেলেগ ধৰণে প্ৰাৰ্থী প্ৰদান কৰে, আগন্তুক দিনত ৰাজনীতিৰ প্ৰতি মানুহ আৰু অধিক শ্ৰদ্ধাহীন হ'ব। আৰু শ্ৰদ্ধাহীন মানুহক হাত কৰিবৰ কাৰণে ধৰ্ম, স্বাৰ্থ, গোষ্ঠী ইত্যাদিবিলাকক আশ্ৰয় কৰি সমগ্ৰ ৰাজনৈতিক বাতাবৰণটোই বিষাক্ত কৰি তুলিব, যিটো জাতিৰ কাৰণে হ'ব আপোনাৰ অত্যন্ত ভয়ংকৰ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় যিহেতু কম আছে, শেষৰটো মন্তব্য তুলাৰাম গগৈ 1 মিনিটৰ ভিতৰত শেষৰটো মন্তব্য বিচাৰিম। আমি অসম গণ পৰিষদ দলে যোৱা বহু বছৰ আমি পাৱাৰ নাই, আমাৰ বিগত বহুত ভুল ত্ৰুটি হৈ গৈছে। তেনে ভুল ত্ৰুটি পুনৰাবৃত্তি নকৰিবৰ কাৰণে আমি অসম গণ পৰিষদ দলে কেন্দ্ৰীয় কমিটিত বাৰম্বাৰ আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আমি সিদ্ধান্ত লৈছোঁ। আৰু আমি ভাবোঁ অসমৰ ৰাইজে আমাক বিশ্বাসত ল'ব, যিহেতু আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আমি সন্মান জনাওঁ। বিভিন্ন জাতি জনজাতি ধৰ্মাৱলম্বীৰে গঠিত বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত আমি অনাগত দিনত কাম কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষৰটো মন্তব্য হেমাংক ঠাকুৰীয়া, 40 ছেকেণ্ড আছে আপোনাৰ ওচৰত। আমি নিশ্চয়কৈ পঞ্চায়ত নিৰ্বাচনক লৈ আমি অতি আশাবাদী। আৰু যেহেতু পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল, যিহেতু NRCৰ প্ৰক্ৰিয়াৰ কাম চলি আছিলে, মই এইটো ক্লেৰিফিকেশ্যন দিছোঁ। চ' এতিয়া পঞ্চায়ত নিৰ্বাচন যে আহিছে, আমি অতি আশাবাদী। আমাৰ ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে শক্তিশালী ৰূপত আমাৰ সংগঠন হৈছে আৰু আমি ৰাইজৰ পৰা যথেষ্ট আশা কৰিছোঁ, কিয়নো আমি যিখিনি জনকল্যাণমুখী আঁচনি ৰাইজৰ কাৰণে আগবঢ়াই দিছোঁ আৰু পঞ্চায়তৰ জৰিয়তে আমি জনকল্যাণমুখী আঁচনিবিলাক ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আৰু নিশ্চয়কৈ আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফল লাভ কৰিব আৰু উপযুক্ত কেণ্ডিডেটকে আমাৰ পাৰ্টি হিচাপে দিয়া হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আটাইকে। আমাৰ এই গুৰুত্বপূৰ্ণ আলোচনা আচলতে সন্মুখত পঞ্চায়ত নিৰ্বাচন ৰণসিঙা বাজিছে, প্ৰাৰম্ভিক আলোচনা আছিলে। আৰু এই মুহূৰ্তত কিন্তু এটা কথা এখন ছবি স্পষ্ট হৈ আছে যে ভোটাৰ কনফিউজ, বিভ্ৰান্ত আচলতে ভোট কাক দিব। গতিকে পাৰ্টিতকৈ প্ৰাৰ্থীৰ ওপৰত এইবাৰ গুৰুত্ব অধিক হ'ব বুলি কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত অনুমান কৰিব পাৰি। প্ৰত্যাহ্বান নিশ্চয়কৈ আছে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে
সময়ত লক্ষণীয় হ'ব, অনাগত সময়ত লক্ষণীয় হ'ব আচলতে জনাদেশ কাৰ পক্ষত যায়। আৰু ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।